হেল্ল' ফ্ৰেণ্ড, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি এখন চিম্পুল দৃশ্য তোমালোকৰ মাজলৈ লৈ আহিছোঁ। এই দৃশ্যখন তোমালোকে মনোযোগ সহকাৰে আঁকা আৰু চোৱা। এই দৃশ্যখন অঁকা একেবাৰে সহজ। আপোনালোকৰ ল'ৰা ছোৱালীক শিকাওক দৃশ্যখন আঁকিবলৈ। একেবাৰে চিম্পুল পদ্ধতিত এখন প্ৰাকৃতিক দৃশ্য মই লৈ আহিছোঁ। এই দৃশ্যখনত এখন মাত্ৰ ঘৰ আঁকি আছোঁ। মনোযোগ সহকাৰে আপোনালোকে চাব। এয়া মোৰ ঘৰখন অঁকা শেষ হৈ গ'ল। তাৰপিছত ঘৰৰ ওপৰত এটি গছজোপা আঁকিম। গছজোপা একেবাৰে অঁকা সহজ। আপোনালোকে মনোযোগ সহকাৰে চাব আৰু আঁকিব। এতিয়া নদীৰ পাৰত অলপ ঘাঁহনি আঁকিম। তাৰপিছত দুটামান তাল গছ আঁকিম। আগতে ঘাঁহনিকেইটা আঁকি ল'লোঁ, তাৰপিছত তাল গছ দুটি আঁকিম। তাৰপিছত সূৰ্য আঁকিম। সূৰ্য উদয় হ'বলৈ ধৰিছে বুলি দেখা যাব। এয়া মই তাল গাছটো আঁকি ল'লোঁ। এতিয়া আন এটি তাল গাছ আঁকিম। একেবাৰে চিম্পুল পদ্ধতিত এই দৃশ্যখন আঁকিলোঁ। এয়া নদীৰ পাৰ আঁকিলোঁ। এতিয়া কালাৰ কৰিম। ৰঙা কালাৰ কৰি আছোঁ। ৰঙা কালাৰ কৰিলে দেখাত ধুনীয়া লাগে। এতিয়া ঘৰৰ ছালখন কালাৰ কৰিলোঁ। দুটা কালাৰ এড কৰিলোঁ। ৰঙা আৰু অৰেঞ্জ কালাৰ সহায়ত এড কৰিলোঁ। এতিয়া ঘৰখনৰ দৰ্জাবিলাক খোলা, ভিতৰৰ অংশ দেখা গৈ আছে, সেইকাৰণে ক'লা ৰঙৰ কালাৰ কৰিলোঁ। এতিয়া ঘৰৰ বেৰখিনি কালাৰ কৰি আছোঁ। এনেদৰে আমাৰ গ্ৰাম অঞ্চলত এনেদৰেই আমাৰ ঘৰ দুৱাৰ সকলো থাকে। গছ গছনি, ঘৰ দুৱাৰ, সহজ সৰল এখন দৃশ্য। সহজ সৰল পৰিৱেশ আমাৰ গাঁৱত থাকে। এই পৰিৱেশটো এখন কাগজৰ মাজত অংকন কৰিলোঁ। এয়া গছজোপাৰ তলৰ অংশ কালাৰ কৰিছোঁ গ্ৰীণ কালাৰ। ঘন গ্ৰীণ কালাৰ কৰিলোঁ। এতিয়া কৰিম লাইট গ্ৰীণ কালাৰ। এয়া তাল গছত কালাৰ কৰোঁ। এনেদৰেই কালাৰ কৰিম যিদৰে গছজোপা কালাৰ কৰিছোঁ। এতিয়া য়েলো পেঞ্চিল কালাৰৰ সহায়ত আউটলাইনবিলাক কৰি আছোঁ, যাতে দৃশ্যটো দেখিবলৈ যেন আৰু ধুনীয়া হয়, গছজোপা আকৰ্ষিত হয়। এতিয়া য়েলো কালাৰৰ সহায়ত কালাৰবিলাক কৰি আছোঁ। অলপ মনোযোগ সহকাৰে কালাৰ কৰাবিলাক আপোনালোকে চাব, তেতিয়াহ'লে কালাৰ কৰাও আপোনালোকে শিকি ল'ব। এতিয়া ব্লু কালাৰৰ সহায়ত, স্কাই ব্লু কালাৰৰ সহায়ত পাতল কৰি পেলাই আঁচ টানি দিলোঁ। তাৰপিছত হাতৰ সহায়ত মিহি কৰি দিলোঁ। এতিয়া সূৰ্যটো উদয় হৈ আছে যেন কালাৰ কৰি আছোঁ। এতিয়া সূৰ্যৰ ৰশ্মি কেইটা আঁকিলোঁ।
এতিয়া নদীৰ পাৰকেইটাত কালাৰ কৰি আছোঁ পাৰখিনিত। এতিয়া আঙুলিৰ সহায়ত মিহি কৰি ল'লোঁ। এতিয়া থাকিল নদীৰ কালাৰ কৰা। নদীৰ কালাৰ বৰ্তমান কৰি আছোঁ ব্লু কালাৰ সহায়ত। পানীৰ কালাৰবিলাক কৰিলোঁ। একেবাৰে গাঁৱৰ এখন সহজ সৰল দৃশ্য হৈ গ'ল। নিশ্চয় এই পৰিৱেশখন আপোনালোকৰ পচন্দ হ'ব, ধুনীয়া হ'ব। ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে শ্বেয়াৰ কৰি ল'ব।